ব্যক্তি হিচাপে, মানুহ হিচাপে প্ৰকৃত শুভচিন্তক নিজেহে হ'ব পাৰোঁ আমি নিজৰ। আন কোনো আমাৰ প্ৰকৃত শুভচিন্তক হ'ব নোৱাৰে, কাৰণ তেওঁলোক নিজ নিজ শৰীৰ আৰু মনৰ স্বাৰ্থৰ পৰিসৰৰ মাজত সোমাই থাকে, যিদৰে আমিও সোমাই থাকোঁ নিজ নিজ শৰীৰ আৰু মনৰ স্বাৰ্থৰ পৰিসৰত। তথাপিও আন ব্যক্তিৰ তুলনাত আমি নিজেই নিজৰ শৰীৰ আৰু মনৰ পৰা কিছু ক্ষেত্ৰত অধিক সহায় লাভ কৰিব পাৰোঁ যদি বিবেকী প্ৰয়াস চলাওঁ। আন কোনো সেই ক্ষেত্ৰত আমাৰ প্ৰকৃত শুভচিন্তক হ'ব নোৱাৰে, কাৰণ তেওঁলোক কেতিয়াও সম্পূৰ্ণৰূপে ব্যক্তি হিচাপে আমাৰ আপোন হ'ব নোৱাৰে। নিজৰ বুলি ভাবি থকা শৰীৰ আৰু মনো আমাৰ প্ৰকৃত আপোন নহয়। তথাপিও তুলনামূলকভাৱে নিজৰ বুলি ভাবি থকা শৰীৰ আৰু মনৰ পৰা কিছু ক্ষেত্ৰত অধিক সহায় পাব পাৰোঁ আমি নিজৰ প্ৰকৃত শুভচিন্তক হোৱাৰ ক্ষেত্ৰত, বিবেকী আত্মজ্ঞানৰ যাত্ৰাৰ ক্ষেত্ৰত। আনৰ শৰীৰ আৰু মনো ক্ষণভংগুৰ হয়, যিদৰে আমি নিজৰ বুলি ভাবি থকা শৰীৰ আৰু মনো ক্ষণভংগুৰ হয়। পূৰ্ণ একো নহয়, একেবাৰে আপোন একো নহয় সেইবোৰৰ ভিতৰৰ। একেবাৰে আপোন বুলি যদি কিবা আছে সেয়া হৈছে সাক্ষিত্ব। কিন্তু সেই সাক্ষিত্বৰ দিশে গতি কৰিবলৈ আমি আনৰ শৰীৰ আৰু মনৰ দ্বাৰা পৰিচালিত হৈ গৈ থাকিলে নহ'ব। নিজৰ বুলি ভাবি থকা ক্ষণভংগুৰ শৰীৰ আৰু মনৰেই কিছু ক্ষেত্ৰত সহায় ল'ব লাগিব, যিমান সম্ভৱ বিবেকী হৈ সাক্ষিত্বৰ দিশে যাবলৈ আৰু ক্ৰমান্বয়ে সাক্ষিত্বৰ সৈতে এক হৈ সত্যস্থ হ'বলৈ বুজিব লাগিব আমি।